আৰু মানৱতাবোধৰ এটা নাৰী প্ৰতি দায়বদ্ধ এটা অনুষ্ঠান। আজি তাৰিখত আপোনালোকে ভাবিব পাৰে যে মোৰ ক্ষেত্ৰত এনেকুৱা কোনো ঘটনা নঘটে, মোৰ OASৰ প্ৰয়োজন নাই। কিন্তু চাই লওক, আজি কাইলৈ কি হয় বুলি কিন্তু ক'ব নোৱাৰে আপোনালোকক, কাৰণ মানুহৰ জীৱনৰ কোনো নিৰাপত্তা নাই। এই মুহূৰ্তত এঘণ্টাৰ পিছত কি হ'ব কিন্তু আমি নিজে গম নাপাওঁ। সেই মুহূৰ্তত কিন্তু আপুনি অনুভৱ কৰিব যে মই যে OASত প্ৰৱেশ কৰিলোহেঁতেন, মই যে সোমাই থাকিলোহেঁতেন, তেতিয়াতো মোৰ আজি কোনো প্ৰব্লেম নহ'লহেঁতেন। আৰু এই ক্ষেত্ৰত আমাৰ 10টা উদ্দেশ্য মানে কৈ থোৱা আছে, আৰু গোটেই 10টা উদ্দেশ্য নাৰীৰ লগত জড়িত উদ্দেশ্য। মহিলাৰ উন্নয়ন, মহিলাৰ সবলীকৰণৰ লগত জড়িত। সবলীকৰণ মানে বুজি পাইছে যে নাৰীক কেনেকে শক্তিশালী বনাব লাগে, সবল বনাব লাগে, পুৰুষৰ লগত সমানে, মানে যাতে এইটো ক'ব বিচৰা নাই সমানে মানে কি সমানে যুদ্ধ কৰাৰ কথা ক'ব বিচৰা নাই, সবল মানে পুৰুষৰ দৰে সবল, সেইটো বনাব পৰা যায়। এই 10টা উদ্দেশ্যত আমাৰ লিখি থোৱা আছে। তেখেতে যিহেতু কৈছে অলপ আগতে, গতিকে মই আকৌ পুনৰবাৰ এইখিনি নকওঁ। তাৰপিছতে আপোনালোকক মই এইটো অনুৰোধ কৰিছো যে লগতে হাছনা বেগমকো অনুৰোধ কৰিছো, আমাৰ বিশ্বনাথ জিলাৰ তত্ত্বাৱধায়িকা বাইদেউ আছে, আপোনালোকে আজি যোনে ভৰ্তি হ'ব বিচাৰিব OASত, এইটোত প্ৰৱেশ কৰক। ইয়াত কিন্তু পইচা পাতি কোনো কথা নাই, যে পইচা দিব লাগিব নেকি তেনেকুৱা কোনো কথা নাই। কিবা যদি প্ৰশ্ন আছে মোক সোধক। কিবা এনেকুৱা কথা আছে নেকি যে কিবা আমি গৈ কিবা অফিচত কিবা ধৰ্ণা দিব লাগিব নেকি? নহয়, ধৰ্ণা দি একো বস্তু আদায় কৰিব নোৱাৰে, সদায় অফিচিয়েলি যাব লাগিব। যেনে মই উদাহৰণ কৈছো, ধৰি লওক এটা এগৰাকী মানে মহিলাক কোনোবা এটা খুব প্ৰভাৱশালী মানুহে কিবা মানে মিছবিহেভ কৰিলে, মানে কিবা এটা নিৰ্যাতন ঘটালে, কিন্তু মহিলাগৰাকীয়ে সেই কথাখিনি ক'বলৈ ভয় কৰি আছে, কাৰণ পুৰুষজন হ'ল প্ৰভাৱশালী।